চৰম দুৰ্নীতি আৰু বেমেজালিৰ মাজত নলবাৰী জিলাৰ মধুপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জনতা চকত চলি আছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্টৰ অধীনত থকা এটা নলা নিৰ্মাণৰ কাম। প্ৰথমে মই ইয়াৰ দৃশ্যটো দেখুৱাই ল'ম। আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগমণি দাসে সেই দৃশ্য দেখুৱাব। 2022-23 বিত্তীয় বৰ্ষত প্ৰায় 8,18,455 টকা ব্যয় সাপেক্ষে এই যিটো নলা নিৰ্মাণৰ কাম, এই কাম ইয়াত কৰা হৈছিল কিছুদিন পূৰ্বে। কিন্তু যিটো স্থানত নলা নিৰ্মাণ কৰা হৈছে সেই স্থানত নলাৰ কোনো প্ৰয়োজনীয়তা নাছিল, সেই কথা ইয়াৰ স্থানীয় ৰাইজে অভিযোগ কৰিছে। কাৰণ মোৰ সমীপতে আছে ইয়াত থকা যিটো জনতা চক, সেই জনতা চকটো ইয়াত সমীপতে আছে আৰু এই চকটোতো তেনেধৰণৰ কোনো নলা নিৰ্মাণৰ আজিলৈকে প্ৰয়োজনীয়তা হয়তো নাই। কিন্তু তাৰ পিছতো এগৰাকী ব্যক্তি আৰু সেই ব্যক্তিগৰাকীৰ চৌহদত এই যি আচলতে নলা নিৰ্মাণৰ কাম, সেই কাম ইয়াত কৰি থকা হৈছে। শ্বাহজাহান আলী, তেখেতৰ নাম শ্বাহজাহান আলীৰ ঘৰৰ পৰা চৌহদৰ পৰা তেওঁৰ সমীপত থকা যিখন কৃষিভূমি, সেই কৃষিভূমিলৈ এই নলা যি নিৰ্ধাৰিত নলা নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল। কিন্তু যিটো ইয়াত নলা নিৰ্মাণ কৰা হৈছে, পথতকৈ বহু ওপৰত এই নলাটো নিৰ্মাণ কৰা হৈছে। আৰু যদি আপুনি দেখিবলৈ পায় এই যিটো নলা, এই নলাটো কোনো প্ৰয়োজন নোহোৱাকৈ ইয়াত আচলতে নিৰ্মাণ কৰা হৈছিল আৰু যাক লৈ ইয়াৰ স্থানীয় ৰাইজ যথেষ্ট ক্ষোভিত হৈ পৰিছে। স্থানীয় ৰাইজৰ ক্ষোভ এইকাৰণে যে ইয়াত য'ত প্ৰয়োজন আছিল ৰাজহুৱা স্থানত নলা এটা নিৰ্মাণ নকৰি ইয়াত এগৰাকী ব্যক্তিৰ লাভৰ বাবে, এগৰাকী ব্যক্তিৰ সুবিধাৰ বাবেই, এটা পৰিয়ালৰ সুবিধাৰ বাবে ইয়াত নলাটো নিৰ্মাণ কৰা হ'ল আৰু ইয়াত ৰাজহুৱা স্বাৰ্থ জলাঞ্জলি দি চৰকাৰী ধন মুকলোৱাৰ এটা ফন্দি পতা হ'ল। 8 লাখৰো অধিক ধন ব্যয় সাপেক্ষে যিহেতু এই নলাটো নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল। কিন্তু আমি ইতিমধ্যে এখন স্ক্ৰীণত হয়তো ND24 দৰ্শকসকলে সেই দৃশ্য দেখুৱাইছে। লগাব লাগিছিল সন্মুখ ভাগত ফলকখন আৰু লগোৱাইছে পিছফালে, আৰু ৰাইজে নেদেখুৱাকৈ লোকচক্ষুৰ পৰা ধুলি দি এই যি ধন সৰকোৱাৰ ফন্দি, চৰকাৰী ধন সৰকোৱাৰ ফন্দি পাতিছে এই ইয়াৰ স্থানীয় যিসকল জনপ্ৰতিনিধি আছে, সেই জনপ্ৰতিনিধিসকলে। মোৰ লগত স্থানীয় ৰাইজ আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ইয়াত যিটো নলা নিৰ্মাণ কৰা হৈছে, সেই নলাটোৰ কিমান প্ৰয়োজন আছিল? ইয়াত আচলতে নলাৰ কোনো প্ৰয়োজন নাই। নলাৰ প্ৰয়োজন আছিল আমাৰ কবৰস্থানৰ ফালে আছিল, বা সেইফালে এখন কবৰস্থান আছে, তাত আছিল। গতিকে দুয়োটা চুবুৰীৰ মাজত মানে ভালেখিনি পানী হয়, পানীখিনি ওলাই যোৱাৰ ব্যৱস্থাটো তাত লাগিছিল নলাটো। কিন্তু এখেতসকলে নাজানো কি ধৰণে কি আনিছে, নিজৰ চোতালত বনা বুলি ক'লেও ভুল নহয়। কোনো ধৰণৰ এইটো অনাৰ্থক হৈছে, এইটো পইচাটো খোৱাৰ কাৰণে ফান পতা যেন লাগে। নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু গোটেই বিষয়টো আপুনি পোহৰলৈ আনিছিল আৰু এগৰাকী ব্যক্তি, এটা পৰিয়ালৰ সুবিধাৰ বাবেই এই ধৰণৰ নলাটো নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে। আমিও দেখিছোঁ ইতিমধ্যে কেমেৰাৰ লেন্সত সেই দৃশ্য আমাৰ আবদ্ধ হৈছে। পিছফালে যিখন ফলক, সেই ফলকখন পিছফালে আছে, য'ত স্পষ্টকৈ লিখা আছে যে এনৰেগা আঁচনিৰ অধীনত এই যিটো নলা, সেই নলাটো নিৰ্মাণ কৰা হৈছিল। আৰু কি কি অভিযোগ আছে? যিহেতু এটা অপ্ৰয়োজনীয় স্থানত এই নলাটো নিৰ্মাণ কৰা হ'ল আৰু এক প্ৰকাৰ দুৰ্নীতি বা এই যিখিনি টকা, সেই টকাখিনি আত্মসাৎ কৰাৰ এটা ফন্দি পতা হ'ল। হয়, এক প্ৰকাৰ ক'ব লাগিব সবকা সাথ সবকা বিকাশ এই চৰকাৰৰ মূল মন্ত্ৰ ফাঁকি আছিলে। কিন্তু সঁচা অৰ্থত ক'ব লগা হ'লে নলবাৰী জিলাৰ তিহু সমষ্টিৰ অন্তৰ্গত 37 নম্বৰ গাঁও পঞ্চায়তৰ যেনি যায় তেনি দেখিব যি চৰকাৰী আঁচনিৰ যি নলা বনোৱাৰ ক্ষেত্ৰত, এই যি ড্ৰেইন বনোৱাৰ ক্ষেত্ৰত যিবোৰ স্কিম ধাৰ্য কৰিছিলে, প্ৰত্যেকটা ড্ৰেইন অপ্ৰয়োজনীয় বুলি ক'ব লাগিব, মেক্সিমাম অপ্ৰয়োজনীয়। আৰু ক'ত কেনেকুৱা ধৰণৰ কিমান টকা ব্যয় কৰিছে আৰু কিমান টকা চৰকাৰী আঁচনি আছিলে, প্ৰায় এইটো আমি জনাত প্ৰায় 8,18,400 চামথিং এইখিনি টকা। আৰু কিমান টকা খৰচ কৰিছে আপোনালোকে নিশ্চয় গম পাইছে। কৃষিভূমি শ্বাহজাহান আলী বাটৰ পৰা কৃষিভূমিলৈ এই পথটো আছে, এই ড্ৰেইনটো আছিলে। কিন্তু কৃষিভূমিলৈ যাব লগা হ'লে যিখিনি বনাইছে তাতকৈ আৰু 4 গুণ বনাব লাগিলে কৃষিভূমি যাব। মানে 5 ভাগৰ 1% কাম কৰিছে, বাকী 4% কাম এতিয়াও বাকী আছে। নিশ্চিতৰূপে। আৰু যি ঠাইত এই ড্ৰেইনটো সম্পূৰ্ণ কৰিছে, অৰ্থাৎ যি ঠাইত শেষ কৰিছে, ড্ৰেইনটো শেষ কৰিছে, তাৰ পৰা যদি কৃষিভূমিলৈ যাব লগা হয়, বেলেগ লোকৰ মাটি আছে। আৰু আমি খবৰ লৈছোঁ, কিন্তু কোনো লোকে এই কৃষিভূমিলৈ যাব সেই ব্যৱস্থা নাই বা তেওঁলোকৰ সুবিধাও নাই। সুবিধাৰ কাৰণে ড্ৰেইনটো এক প্ৰকাৰ অপ্ৰয়োজনীয় বুলি ক'ব লাগিব। কিন্তু জনতা চকত যি প্ৰত্যেক বছৰে যি বানপানী, এই বানপানীয়ে আচলতে সাধাৰণ লোকক আচলতে প্ৰায় হাৰাশাস্তি হৈ আছে। কিন্তু জননেতাৰ ইয়াত দৃষ্টি নপৰি ইয়াত এটা সাংঘাতিক কৌশল, এই কৌশলৰ মাধ্যমে কেনেকৈ চৰকাৰী টকা সৰকাব পাৰি, এক সাংঘাতিক কৌশলৰ মাধ্যমেৰে ইয়াতে ৰাতি কোনো গম নোপোৱাকৈ ফলক বনাইছে। আৰু আপুনি নিশ্চয় দেখিছে ইয়াত টিঙৰ বেৰ দিছে, যাতে এই ড্ৰেইনটো কোনেও ৰাইজৰ মানে চকুত নপৰে। আৰু মই অনুৰোধ জনাওঁ, ইয়াৰ জৰিয়তে আমি খণ্ড উন্নয়ন বিভাগৰ লগতে যোগাযোগ কৰিছিলোঁ, মধুপুৰ খণ্ড উন্নয়ন বিভাগ। তেখেতে এক প্ৰকাৰ আমাক আশ্বাস দিছে যে এই কামটো অতি শীঘ্ৰে ক্ল'জ কৰিব। আৰু ইয়াৰ যিগৰাকী অভিযন্তাৰ লগত যোগাযোগ কৰিছিলোঁ, কিন্তু অভিযন্তাই কৈছে যে মই এই বিষয়ে জ্ঞাতই নহয়, আমি যেতিয়া ফোন কৰিছিলোঁ। গতিকে আমি অনুৰোধ জনাওঁ খণ্ড উন্নয়ন বিষয়া বা জিলা আয়ুক্ত মহোদয়াক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এনেকুৱা ধৰণৰ কাম য'ত হৈছে এইবোৰ কাম
দৃষ্টি ৰাখি পেলাই ইয়াক ৰাইজৰ স্বাৰ্থত কাম কৰক এইটো আহ্বান জনাইছোঁ। আৰু চন্দ্ৰমোহন পাটোৱাৰী এটা সমষ্টিত এগৰাকী জ্যেষ্ঠ মন্ত্ৰী সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী সমষ্টিত যেতিয়া তেখেতসকলে পালি নেতাই এনেকুৱা ধৰণৰ কাম কৰিব আচলতে ৰাইজৰ স্বাৰ্থত হৈছে নে হোৱা নাই। এবাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ ওচৰলৈ অনুৰোধ জনাইছোঁ, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আপুনি এবাৰ দৃষ্টি ৰাখক সমষ্টিটোৰ প্ৰতি। মই কথা পাতিম অকণমান পৰিৱেশটো মই পুনৰ দেখুৱাই লৈছোঁ। আচলতে ধন ঘণ্টাৰ যে ফন্দি বা চৰকাৰী ধন অপচয়ৰ যিটো নমুনা, সেই নমুনাটো এই যিটো নলা নিৰ্মাণৰ কাম, এই কামখিনি আপুনি দেখিলে স্পষ্টকৈ অনুমান কৰিব পাৰিব। এটা পৰিয়ালৰ এটা RCC বিল্ডিং আৰু সেই বিল্ডিঙৰ সমীপৰে এই যিটো নলা, এই নলাটো নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে 8 লাখৰো অধিক টকা ব্যয় সাপেক্ষে জানুৱাৰী মাহত আৰম্ভ হৈছিল এই নলাটো নিৰ্মাণৰ কাম। আৰু এই নলা নিৰ্মাণৰ কাম য'ত কৰা হৈছিল তাত কোনো প্ৰয়োজনীয়তা নাছিল, কাৰণ আমি যিটো পথত উপস্থিত আছোঁ এই পথটোৰ পৰা প্ৰায় 1-1.5 ফুট ওপৰত সেই নলাটো নিৰ্মাণ কৰা হৈছে। 1-1.5 ফুট ওপৰত এইকাৰণে নিৰ্মাণ কৰা হৈছে কাৰণ ইয়াত যিটো পৰিয়াল আছে সেই পৰিয়ালটোৰ সুবিধাজনক হোৱাকৈ এই নলাটো নিৰ্মাণ কৰা হৈছে। গতিকে এই ধৰণৰ চৰকাৰী ধন যদি ব্যক্তিগত আচলতে সুবিধাৰ বাবে বা ব্যক্তিগত লাভালাভৰ বাবে একাংশ লোকে কৰে বা চৰকাৰী ধন যদি এই ধৰণে অপচয় কৰে, তেতিয়াহ'লে য'ত প্ৰয়োজন থাকে, য'ত নলাৰ প্ৰয়োজনীয়তা আছে, তাত কি কৰিব চৰকাৰখনে? স্থানীয় জনপ্ৰতিনিধিসকল, খণ্ড উন্নয়ন বিষয়া হওক বা ইয়াৰ লগত জড়িত হৈ থকা সংশ্লিষ্ট যিসকল বিষয়া, আপোনালোকে কিন্তু ৰাইজৰ চকুত ধূলি দি এই ধৰণৰ কাম কৰিলেও কিন্তু আমি এই ধৰণৰ ঘটনাসমূহ সবিস্তাৰে ৰাইজৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰিম। পুনৰ দেখুৱাইছোঁ, এই ধৰণে টিনপাতেৰে ঢাকি ৰখা হৈছিল নলাটো, যাতে লোকচক্ষুৰ পৰা আঁতৰত থাকি তেওঁলোকে ইয়াত নিৰ্মাণ কৰি চৰকাৰী ধন যিখিনি আছে সেইখিনি যাতে মোকলাব পাৰে, তাৰ বাবে এই ধৰণে টিনপাতেৰে মেৰিয়াই ৰখা হৈছিল। কিন্তু ইয়াৰ স্থানীয় সচেতন যুৱকৰ তৎপৰতাত এই গোটেই বিষয়টো পোহৰলৈ আহিছিল। আৰু পোহৰলৈ অহাৰ পিছত আমি এই ধৰণে সবিস্তাৰে ইতিমধ্যে স্ক্ৰীণত দেখি আছে আপোনালোকে কি ধৰণে ফলকখন ওলমাই ৰাখিছে, কি ধৰণে এই নলাটো নিৰ্মাণ কৰিছে, গোটেই কথাখিনি আমি সবিস্তাৰে আমাৰ ND24 দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰিলোঁ। গতিকে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত এতিয়া যি বেমেজালি বা যি অন্যায় বা যি দুৰ্নীতি হৈছে, এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে বা নলবাৰী জিলা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেই সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।